অসমকাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি হ'ল 24 নৱেম্বৰ আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছো আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ এই চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব ভিডিঅ'টো শেষত শ্বেয়াৰ কৰি দিব যাতে সকলোৱে খবৰসমূহ চাব পাৰে দিব বিচাৰিছো আজিৰ দিনটোৰ প্ৰথমটো খবৰ গৌৰৱ গগৈয়ে জুবিন গাৰ্গৰ গানেই গাব নাজানে এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অখিল গগৈও এজন তুলংগা ব্যক্তি এনে ধৰণে মন্তব্য কৰে আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা গৌৰৱ গগৈ আৰু অখিল গগৈক লৈ এনেকুৱা ধৰণৰ মন্তব্য কৰা দেখা যায় জুবিনক জীৱিত কালত গৌৰৱ গগৈয়ে অখিল গগৈয়ে সন্মান দিয়া নাছিল বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে জুবিন গাৰ্গক কংগ্ৰেছী কৰিব বিচাৰা আছে কংগ্ৰেছে জুবিন গাৰ্গক কংগ্ৰেছী কৰিব বিচাৰে আছে কংগ্ৰেছে এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে জুবিনক কেতিয়াও সন্মান দিয়া নাছিল অখিল গগৈ আৰু গৌৰৱ গগৈয়ে জুবিন গাৰ্গ সকলো দলৰ কিন্তু কংগ্ৰেছে নিৰৰ্থক চেষ্টা এটা কৰি আছে যাতে জুবিন গাৰ্গক কংগ্ৰেছী কৰিব পৰা যায় জুবিনক কংগ্ৰেছীকৰণ নকৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হকিয়নি দিছে অখিল গগৈয়ে এজন তুলংগা ব্যক্তি ৰাজনীতিত থাকিব নালাগে বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰে 10 ডিসেম্বৰৰ ভিতৰত দাখিল কৰা হ'ব জুবিন ঘটনাৰ চাৰ্জশিট মুখ্যমন্ত্ৰী গৰাকীয়ে আজি ঘোষণা কৰে যে 10 ডিসেম্বৰৰ ভিতৰতে চাৰ্জশিট দাখিল কৰা হ'ব জুবিন গাৰ্গক জীৱিত অৱস্থাত গৌৰৱ গগৈ অখিল গগৈয়ে সন্মান দিয়া নাছিল বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰিছে দিব বিচাৰিছো আন এটা গুৰুত্বপূৰ্ণ খবৰ আৰু এই খবৰটো উচ্ছেদক লৈ আহিছে যে উচ্ছেদ চলিবই বুদ্ধিজীৱীয়ে মুখ হিলাব নোৱাৰে এই ধৰণৰ মন্তব্য কৰে আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মই থকালৈকে মিয়াক দিগদাৰি কৰিয়ে থাকিম বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে উচ্ছেদ চলিয়ে থাকিব বহুবিবাহ বন্ধ হ'বই বহুবিবাহ আৰু উচ্ছেদক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে আজি এনেকুৱা ধৰণৰ মন্তব্য কৰে মই মোৰ কাম কৰিয়ে থাকিম কংগ্ৰেছত চাউল পানী অসমত নাই উচ্ছেদ আৰু বহুবিবাহক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য বুদ্ধিজীৱীয়ে মুখ হিলাব নোৱাৰে মই উচ্ছেদ কৰিয়ে যাম এনে ধৰণৰ মন্তব্য আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰা দেখা গৈছে মই থকালৈকে মিয়াক দিগদাৰি কৰি থাকিম বুলি তেওঁ আজি ঘোষণা কৰে বুদ্ধিজীৱীয়ে মুখ হিলাব নোৱাৰে মই থকালৈকে মিয়াক দিগদাৰি কৰি থাকিম উচ্ছেদ আৰু বহুবিবাহক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদ আৰু বহুবিবাহক লৈ এনে ধৰণৰ মন্তব্য কৰা দেখা গৈছে দিব বিচাৰিছো আন এটা গুৰুত্বপূৰ্ণ খবৰ আৰু এই খবৰটো মহিলা উদ্যমিতা আঁচনিক লৈ আহিছে আজি মহিলা সবলীকৰণৰ ধাৰা অব্যাহত ৰাখি আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাঙাপাৰা সমষ্টিত সৰ্বমুঠ 24827 গৰাকী হিতাধিকাৰী লৈ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অন্তৰ্গত 10000 টকাৰ প্ৰাৰম্ভিক পুঁজিৰ চেক বিতৰণ কৰে আজি মহিলা সবলীকৰণৰ ধাৰা অব্যাহত ৰাখিবলৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 24827 গৰাকী মহিলাক ৰাঙাপাৰা সমষ্টিত প্ৰথম কিস্তিত যি 10000 টকা আছে হে প্ৰথম কিস্তিত 10000 টকাৰ প্ৰাৰম্ভিক চেক বিতৰণ কৰিছে আৰু প্ৰথম কিস্তি যি সকলে পাইছে হে সকলক দ্বিতীয় কিস্তিৰ টকাও দিয়া হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে আগতেই ঘোষণা কৰিছে আজি মহিলা সবলীকৰণৰ ধাৰা অব্যাহত ৰাখি আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাঙাপাৰা সমষ্টিত সৰ্বমুঠ 24827 গৰাকী হিতাধিকাৰী লৈ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অন্তৰ্গত 10000 টকাৰ প্ৰাৰম্ভিক পুঁজিৰ চেক বিতৰণ কৰে আপুনি এই টকা পাইছে না নাই কমেন্টছ কৰি জনাবলৈ নাপাহৰিব আপুনি সমষ্টিত কেতিয়া দিব হেতু এই ভিডিঅ'টোৰ কমেন্ট বক্সত আপুনি জনাবলৈ নাপাহৰিব দিব বিচাৰিছো জুবিন ক্ষেত্ৰক লৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ 10 তাৰিখৰ পিছত জুবিন ক্ষেত্ৰলৈ যাওঁতে আপুনি সাৱধান হওক এইটো ভুল কৰিলে আপুনি গ্ৰেপ্তাৰ হ'ব পাৰে খুৰা সেৱন কৰি অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিলে কৰা হ'ব গ্ৰেপ্তাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এনেদৰে ঘোষণা কৰে চাৰ্জশিট দাখিলৰ পিছতে মুখ্যমন্ত্ৰীয়ে নজৰ দিব জুবিন ক্ষেত্ৰলৈ গৈ ভুলতো নকৰিব এইকেইটা কাম 10 তাৰিখৰ পিছতে জুবিন ক্ষেত্ৰত চলিব চৰকাৰৰ একশন চাৰ্জশিট দাখিলৰ পিছতে মুখ্যমন্ত্ৰীয়ে নজৰ দিব জুবিন ক্ষেত্ৰত পৰিস্থিতিত বিনষ্ট কৰা সকলৰ বিৰুদ্ধে চৰকাৰে ল'ব ব্যৱস্থা যি সকলে নেকি জুবিন ক্ষেত্ৰৰ পৰিস্থিতি বিনষ্ট কৰে সেই সকলৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা ল'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে আজি ঘোষণা কৰিছে দিব বিচাৰিছো ৰাজ্যৰ অৰুণোদয় হিতাধিকাৰীক লৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে আছে এটা ভাল খবৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে বৃহৎ উপহাৰ নতুন বছৰত অৰুণোদয় হিতাধিকাৰীসকলে লাভ কৰিব মুখ্যমন্ত্ৰীৰ এই উপহাৰ
1250 টকাৰ উপৰিও লাভ কৰিব চৰকাৰৰ বিশেষ পেকেজ এতিয়া যিসকলে নেকি 1250 টকা অৰুণোদয় আঁচনি পাই আছে এই 1250 টকাৰ উপৰিও আপোনালোকে ফেব্ৰুৱাৰী মাহত চৰকাৰৰ তৰফৰ পৰা এটা ডাঙৰ পেকেজ পাব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে কি থাকিব এই উপহাৰৰ টোপোলাত টকা নে অন্য কিবা লাভ কৰিব পুৰস্কাৰ হিচাপে এই ফেব্ৰুৱাৰী মাহতে লাভ কৰিব এই বিশেষ উপহাৰ আৰু অৰুণোদয় হিতাধিকাৰীসকলে ফেব্ৰুৱাৰী মাহত এটা বিশেষ উপহাৰ লাভ কৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে হ'ব পাৰে সেইটো টকাও হ'ব পাৰে বা বেলেগ কিবা উপহাৰক আপোনালোকক ৰাজ্য চৰকাৰে দিব পাৰে হ'ব পাৰে অৰুণোদয় আঁচনিৰ টকা বৃদ্ধি কৰি দিব পাৰে বা অৰুণোদয় আঁচনিৰ যিসকল হিতাধিকাৰী আছে সেইসকল হিতাধিকাৰীক ফেব্ৰুৱাৰী মাহত এটা পেকেজ ৰাজ্য চৰকাৰে দিব বুলি ইতিমধ্যে ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়েও এই ঘোষণা ইতিমধ্যে বিভিন্ন ঠাইত কৰি আহি আছে ফেব্ৰুৱাৰী মাহতে লাভ কৰিব এই বিশেষ উপহাৰ টকা নে অন্য কিবা লাভ কৰিব এই পুৰস্কাৰ হিচাপে এইটো ফেব্ৰুৱাৰী মাহতে জানিব পাৰিব হ'ব পাৰে যে ফেব্ৰুৱাৰী মাহতে অৰুণোদয় আঁচনিৰ টকাৰ ধন ৰাজ্য চৰকাৰে বৃদ্ধি কৰিব পাৰে এই উপহাৰত কি থাকিব সেইটো ফেব্ৰুৱাৰী মাহতে জনা যাব 1250 টকাৰ উপৰিও লাভ কৰিব আপুনি চৰকাৰৰ বিশেষ পেকেজ এতিয়া যিসকলে নেকি 1250 টকা পাই আছে সেই 1250 টকাৰ উপৰিও চৰকাৰে এটা বিশেষ পেকেজ দিব যিসকলে নেকি অৰুণোদয় হিতাধিকাৰী বা অৰুণোদয় আঁচনি পাই আছে সেইসকলক এটা বিশেষ পেকেজ দিব বুলি বা বিশেষ এটা উপহাৰ দিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে খবৰসমূহ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে ভিডিঅ'টো এতিয়া শ্বেয়াৰ কৰি দিয়ক যাতে অৰুণোদয় আঁচনিৰ বা বেলেগ যি আজিৰ দিনৰ খবৰ আছে সেই খবৰসমূহ চাব পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগ পাম পৰৱৰ্তী ভিডিঅ'ত চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট।